সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ ফালৰ পৰা সমূহীয়াভাৱে ইফতাৰৰ আয়োজন চেঙাৰ বাঘমৰা চৰ জামে মছজিদত সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰা হয় বাঘমৰা চৰ গাঁও পঞ্চায়ত নিৰ্বাচনত AIUDF দলৰ আঞ্চলিক সদস্য পদৰ দলীয় টিকট প্ৰত্যাশী আব্দুৰ ৰহমানৰ উদ্যোগত আৰু বাঘমৰা চৰ আঞ্চলিক সমিতিৰ সহযোগত উক্ত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয় এই সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা বিচাৰি দলীয় নেতা কৰ্মীয়ে কয় যে পবিত্ৰ ৰমজান মাহৰ মাগফিৰাতৰ জৰিয়তে যাতে ৰাজ্য তথা ৰাষ্ট্ৰৰ বিভিন্ন জাতি ধৰ্মৰ মাজত একতাৰ এনাজৰী অটুট থাকে তাৰ বাবে আশা কৰা পৰিলক্ষিত হয় উক্ত সমূহীয়া ইফতাৰ অনুষ্ঠানত AIUDF দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ উপৰিও প্ৰায় 4 শতাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে ইছলাম ধৰ্মাৱলম্বী মানুহখিনিৰ পবিত্ৰ ৰমজান মাহ এই ৰমজান মাহটো হৈছে মহামণ্ডিত ত্যাগৰ মাহ আৰু এই মহামণ্ডিত ত্যাগৰ মাহ উপলক্ষে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ বাঘমৰা চৰ আঞ্চলিক কমিটিৰ উদ্যোগত আৰু অনাগত যিটো পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনত বাঘমৰা চৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত প্ৰাৰ্থিত্ব বিচাৰি আবেদন আগবঢ়োৱা আব্দুৰ ৰহমানৰ সহযোগত এটা ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল আৰু এই মেহফিলৰ জৰিয়তে আমি বিচাৰোঁ যে অল অসমত সদৌ অসমত বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত আমাৰ যাতে একতাৰ এনাজৰীডাল দৃঢ় হয় সেই উদ্দেশ্য আগত ৰাখি আমি আজিৰ ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল আৰু আমি ইয়াত মহান স্ৰষ্টাৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ আমি বিশেষকৈ মই এজন বাঘমৰা চৰৰ স্থায়ী বাসিন্দা আৰু আমাৰ বাঘমৰা চৰ আঞ্চলিক AIUDFৰ সহযোগত আৰু আব্দুৰ ৰহমানৰ উদ্যোগত আমি এখন বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিলোঁ আমাৰ প্ৰায় 400মান ইফতাৰ পাৰ্টিত মানুহৰ সমাগম হৈছিল আমি ভালে ভালে পাৰ কৰিলোঁ আৰু এই ইফতাৰ পাৰ্টিৰ জৰিয়তে আমি গোটেই অসমত যাতে আমি ভাতৃত্ব বোধৰ এনাজৰী গঠন কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ বাঘমৰা চৰৰ পৰা নুৰজামান হুছেইনৰ ৰিপৰ্ট অসম টুডে